বুদ্ধ জয়ন্তী আজি যি আমাৰ 2568তম বুদ্ধ জয়ন্তী উদযাপন কৰিবলৈ লোৱা হৈছে ঘুগুলনি চামটেং ছয়লিং গুম্বা প্ৰাংগণত। আৰু ঘুগুলনি বৃহত্তৰ ৰাইজৰ সহযোগত আমি পূৰ্বাঞ্চল তামাং বৌদ্ধ সংঘ অসম তত্বাৱধানত অহা 23 মে' তাৰিখে আমাৰ এই ঘুগুলনি চামটেং ছয়লিং গুম্বা প্ৰাংগণত এক আটকধুনীয়াভাৱে বুদ্ধ জয়ন্তী উদযাপন কৰিবলৈ লোৱা হৈছে। আজি ইয়াৰে লাই খুঁটা ইতিমধ্যে স্থাপন কৰা হৈ গ'ল আৰু ইতিমধ্যে পেণ্ডেলৰ কাম চলি আছে। বিশেষকৈ আমাৰ এদিনীয়া কাৰ্যসূচীৰে আমি এই বুদ্ধ জয়ন্তীটো পালন কৰিবলৈ লৈছোঁ। আৰু এই এদিনীয়া কাৰ্যসূচীত আমাৰ বিভিন্ন ধৰণৰ তাৰ মাজতে কাৰ্যসূচী ৰখা হৈছে। বিশেষকৈ ইয়াত আমি ধৰ্মৰ লগতে শিক্ষাৰ লগতো সমাজ কেনেকৈ ধৰ্মৰ লগতে শিক্ষা দুয়োটাই কাৰ্যসূচী আমি ইয়াত ৰাখিছোঁ। বিশেষকৈ এইবাৰ উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হ'ব পূৰ্বাঞ্চল তামাং বৌদ্ধ সংঘ অসম এই আমাৰ চামটেং ছয়লিং গুম্বা শাখা সমিতিৰ তৰফৰ পৰা। ইয়াৰ লগতে আমাৰ যি ধৰ্মালোচনী সভা আছে তথা মুকলি সভা আছে, মুকলি সভাত আমাৰ গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়াৰ বিশিষ্ট অতিথি হিচাপে আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। তেখেত ইতিমধ্যে আমাৰ আহিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু তেখেত নিশ্চয় ইয়াত উপস্থিত হ'বহি। তাৰ লগতে আমাৰ ইয়াত মুখ্য অতিথি হিচাপে আমাৰ এই টিংখং সমষ্টিৰ সন্মানীয় বিধায়ক ও কেবিনেট মন্ত্ৰী অসম চৰকাৰৰ মাননীয় বিমল বৰা ডাঙৰীয়া ইয়াত আহিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। গতিকে ইয়াৰ লগতে আমাৰ ধৰ্মগুৰু লপেন শাস্ত্ৰী চাংগে আমাৰ ইয়াত আহি উপস্থিত হ'ব, যিয়ে নেকি বৌদ্ধ ধৰ্মৰ যি আমাৰ পঞ্চশীল নীতি আছে সেই পঞ্চশীল নীতি অনুসৰি লোভ মোহ কাম ক্ৰোধ হত্যা হিংসা পৰিহাৰ কৰি যি আমাক এখন সুস্থ সমাজ গঢ়াৰ দিশে মানৱ সমাজক আগবঢ়াই লৈ যায় যি আমাৰ ধৰ্ম, যি আমাৰ বৌদ্ধ ধৰ্ম, সেই বৌদ্ধ ধৰ্মৰ যিমান বাণী আছে যিমান মাৰ্গৰ দৰ্শন আছে সেই দৰ্শনসমূহ ইয়াত ৰাইজক কৰাব। গতিকে তাৰপিছতে আমাৰ ইয়াত এটা সৰু এটা অনুষ্টুপীয়াক এটা সাংস্কৃতিক অনুষ্ঠানো আমি আয়োজন কৰিছোঁ। ইয়াৰ লগত জনগোষ্ঠীয় সাংস্কৃতিক নৃত্যৰ লগতে আমাৰ ইয়াত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এক আমাৰ গীতিকাৰ আহিব। তেখেত হৈছে সাগৰ তামাং, যি ইতিমধ্যে তেখেতে বহুতো গীত গাই সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। গতিকে এইখিনি কাৰ্যসূচী হাতত ৰাখি আমি আগন্তুক 23 মে' তাৰিখে এই ঘুগুলনি নেপালী গাঁও স্থিত চামটেং ছয়লিং গুম্বা প্ৰাংগণত আমি বুদ্ধ জয়ন্তী উদযাপন কৰিবলৈ লৈছোঁ। বিশ্বৰ সকলোবোৰ ধৰ্মাৱলম্বী লোকসকলে যি ধৰণে আগন্তুক বুদ্ধ জয়ন্তী আমাৰ ইয়াত 23 মে' দিনাখন আমি উদযাপন কৰিবলৈ লৈছোঁ। গতিকে এই ধৰ্মৰ মূল উদ্দেশ্যটো হ'ল আমাৰ গুৰুজনাৰ জন্মতিথি আৰু শিক্ষা গ্ৰহণ কৰা, তাৰ লগতে তেওঁৰ মৃত্যু বৰণ কৰাও একেটা তিথি। গতিকে এই বৌদ্ধ ধৰ্ম যিটো বুদ্ধ পূৰ্ণিমা দিনটো আমি সেইকাৰণে মহান দিন হিচাপে উদযাপন কৰিবলৈ প্ৰতি বছৰে আমাৰ বৌদ্ধ ধৰ্মীয় লোকসকলে পালন কৰি অহা হৈছে। সেয়েহে এইবাৰ আমাৰ ঘুগুলনি নেপালী গাঁও চামটেং ছয়লিং গুম্বাৰ অন্তৰ্গত ঘুগুলনি গাঁৱৰ বাকী ৰাইজৰ সহযোগত এই অনুষ্ঠানখন সুকলমে অনুষ্ঠান কৰিবৰ কাৰণে আমি আয়োজন কৰি আজি এই প্ৰথম কাৰ্যসূচী হিচাপে লাই খুঁটা স্থাপন কৰিছোঁ।